সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি দখলৰ বাবে ৰণক্ষেত্ৰত নামি পৰিছে এক বিজেপি কংগ্ৰেছ। বিগত কাৰ্যকালত সাংসদ কুইন ওজাৰ সফলতা বিফলতাৰ খতিয়ান লৈ ভোটাৰৰ কাষ চপাৰ অংক কৰিছে কংগ্ৰেছে। সমানে যুদ্ধজয়ৰ ৰণনীতি আগতীয়াকৈ প্ৰস্তুত কৰিছে শাসকীয় বিজেপিয়ে। দুয়োটা দলৰ মাজত চলিছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সমীকৰণ। যিকোনো মূল্যৰ বিনিময়ত গুৱাহাটী সমষ্টি বিজেপিয়ে দখল কৰাৰ চেষ্টা চলোৱাৰ বিপৰীতে বিৰোধী ঐক্যই সমষ্টিটোক লৈ নিজা নিজা হিচাপ নিকাচ আৰম্ভ কৰিছে। আমি হেলো দিল্লীৰ জৰিয়তে আপোনালোকক অসমৰ আটাইকেইটা লোকসভা সমষ্টিৰ তথ্যভিত্তিক বিশ্লেষণ দাঙি ধৰাৰ চেষ্টা কৰিছোঁ নিশা 10 বজাত। ইতিমধ্যে কাজিৰঙা কলিয়াবৰ নগাঁও আৰু যোৰহাট সমষ্টিৰ তথ্যভিত্তিক বিশ্লেষণ আপোনালোকে এই বিগত 3টা দিনত দেখিবলৈ পাইছে। আজি চতুৰ্থ দিনটোত আপোনালোকৰ সন্মুখত আমাৰ সতীৰ্থ মৃণাল কুদ্দুছে লৈ আহিব গুৱাহাটী লোকসভা সমষ্টিৰ সবিশেষ খবৰ। গুৱাহাটী লোকসভা সমষ্টিত ক'ত উন্নয়ন হ'ল, ক'ত উন্নয়ন নহ'ল, কি পৰ্যায়ত উন্নয়ন হ'ল আৰু কিমান সফল হ'ল উন্নয়নৰ ক্ষেত্ৰত সাংসদ কুইন ওজা, সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। সোণাপুৰত কেনেকুৱা উন্নয়নৰ প্ৰভাৱ পৰিলে, সোণাপুৰৰ ৰাইজ কিমান সুখী কুইন ওজাক লৈ, আমাক দেখুৱাব সাংবাদিক কমল কৃষ্ণ ডেকাই। লোকসভা নিৰ্বাচন আৰু এই লোকসভা নিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী যি লোকসভা সমষ্টি সোণাপুৰ ৰাজচক্ৰ যি অন্তৰ্গত সোণাপুৰ উমদেন যি পথ, সেই পথত উপস্থিত আছোঁ। আৰু আমাৰ এটা যি প্ৰয়াস আছিল যে লোকসভা নিৰ্বাচন ইতিমধ্যে আহিল, সমাগত নিৰ্বাচন, আৰু এইবাৰ নিৰ্বাচনত যি আচলতে ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজে কি পালে, আৰু ইতিমধ্যে যি সাংসদ হৈ ইয়াত নিৰ্বাচিত হ'ল তেওঁ কুইন ওজা বা তেওঁ কি কৰিলে, এই সমগ্ৰ কথাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তৈয়াৰ কৰাৰ কাৰণে আমি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আমি উপস্থিত হৈছিলোঁ। আৰু এই যি আচলতে আমি উপস্থিত হোৱা যি ঠাই সোণাপুৰ উমদেন যি পথ, এই পথৰ দুৰৱস্থাত আচলতে এটা কথা প্ৰতিপন্ন হয় যে ইয়াত কেনেধৰণৰ উন্নয়ন হ'ল, ইয়াৰ জনজাতীয় লোকখিনি কি পালে কি নাপালে, এই সমগ্ৰ কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে এই পথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ বাবে গাড়ী যি আচলতে আহে বা ৰাইজ যি আছে প্ৰায় 4-5 কিলোমিটাৰ এৰিয়া তেওঁলোকে এনেদৰে বেয়া ৰাস্তাৰে যাব লগা হয়। তাৰপিছত কিন্তু তেওঁলোকে পাহাৰ উঠিব লগা হয় আৰু সেই যি উঠে, সেই যি আচলতে অতি জৰাজীৰ্ণ যি পথ, সেই পথত তেওঁলোকে যি ইয়াত ৰৈ যাব লগা অৱস্থায়, তেতিয়া আমি এই মানুহখিনি লগ পাইছিলোঁ আৰু তেওঁলোকৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম যে সমাগত লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে। আৰু আপোনালোকৰ যি জনজাতীয় লোক আছিল, এই লোকখিনিৰ যি আচলতে বাসস্থান, যি 3খনকৈ সংৰক্ষিত বনাঞ্চল ইয়াত ঘোষণা কৰিলে যে ইষ্ট আপ্ৰিকোলা, গাৰুৱানী আৰু হহৰা। গতিকে এই যি আচলতে এই অঞ্চলটোত বাস কৰা যি লোক, এই লোকখিনিৰ কাৰণে চৰকাৰে আপোনালোকক কিবা কেনেধৰণে মানে আপোনালোকৰ ৰাইজৰ সেৱাত তেওঁলোকে এই ব্যৱস্থা কৰিলে? এতিয়া ইলেকশ্যন আহিছে, আপোনাৰ জনপ্ৰতিনিধিসকল আহিব, আমাৰ এলেকাসমূহত আহিব, কিন্তু আপোনালোকে দেখা পাইছে যে আমাৰ যিটো পথ, মূল পথ, আমাৰ সোণাপুৰৰ পৰা যিটো উমদেনলৈকে যিটো যোৱা পথ, খুবেই মানে খুব অৱস্থা বেয়া। আপোনালোকে দেখা পাইছে গাড়ীখন ৰখি গৈছে আৰু আমাৰ যিসকল তিৰোতা মানুহ আছিলে তেওঁ এখন গাড়ীতে উঠি আহিছিলে আৰু তেওঁলোকেও মানে গাড়ীখন বেয়া হোৱাৰ কাৰণে ইয়াতে ৰখি যাব লগা হয়। সেইকাৰণে আপোনালোকে পাইছে সেইটো পৰিৱেশ পাইছে। যিটো আমাৰ এই অঞ্চল ইষ্ট আপ্ৰিকোলা প্ৰায় 10,000তকৈ অধিক হেক্টৰ গোটেই ভূমি লৈ পেলাই চৰকাৰে এটা সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ ওলাইছে। তাৰ প্ৰতিবাদত আমি বিভিন্ন ধৰণে আমি তেওঁলোকৰ কৰ্তৃপক্ষক, চৰকাৰী বিষয়া যিসকল তেওঁলোকে বন বন্দোবস্তি বিষয়া বুলি তেওঁলোকক এপইণ্টমেণ্ট কৰা হৈছে, তেওঁলোকক আমাৰ কমপ্লেইন লেটাৰ দিয়া হৈছিলে, তেওঁলোকক আমাৰ আপত্তিখিনি দৰ্শোৱা হৈছিলে। কিন্তু আজিলৈকে কোনো তেওঁলোকে আমাৰ সপক্ষে মাত মাতা আমি দেখিবলৈ পোৱা নাই। মানে বিদ্যালয়ে হওক বা আপোনাৰ জনস্বাস্থ্য সেৱাই হওক বা আপোনাৰ ৰাস্তাই হওক, আপোনাৰ আৰু বৰ্ডাৰ এৰিয়া হিচাপে অসম মেঘালয় সীমান্ত হিচাপে যিখিনি উন্নয়ন হ'ব লাগে, একেবাৰে চৰকাৰে সেইখিনি মানে পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু আজি স্কুলীয়া যিবিলাক ল'ৰা ছোৱালী আছে, আমি যোনটো এলেকাত থাকি পেলাই ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিব লাগে, তেওঁলোকে সেই পৰিৱৰ্তে ইয়াৰ পৰা আকৌ সোণাপুৰৰ প্ৰায় 10-11 কিলোমিটাৰ মানে ৰাস্তা বাট অতিক্ৰম কৰি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। যদি কুইন ওজাক যদি সাংসদ হিচাপে ইয়াত প্ৰতিনিধিত্ব আগবঢ়াব দিয়ে, আপোনালোকে কেনেধৰণৰ নিৰ্ণায়ক ভূমিকা ল'ব? নহয়, তেখেতৰ প্ৰতিটো আমাৰ একেবাৰে যিহেতু তেখেতক আমি চিনি নাপাওঁ আৰু তেখেতক আমি নিবিচাৰোঁ, অকল MP বুলি নহয়, আমি MLA জনকো নিবিচাৰোঁ। তেনেকুৱা MLA বা তেনেকুৱা MPক একেবাৰে মানে কি কয় জনমানুহৰ মাজত নোযোৱা এগৰাকী সাংসদ, মানে পাব্লিকৰ লগত একেবাৰে ৰিলেশ্যন নোহোৱা এগৰাকী সাংসদ, যিটো সাংসদে মানে এলেকাটোত এবাৰো তেখেতে পৰ্যবেক্ষণ কৰিব নোৱাৰে, অঞ্চলটোৰ বিষয়ে তেখেতে অলপ গাঁৱৰ মানুহখিনিৰ লগত আলোচনা কৰিব নোৱাৰে, তেনেকুৱা সাংসদ থকাতকৈ নাথাকাই ভাল। জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকক আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও কিন্তু তাৰ পৰা কিন্তু আপোনালোকক আচলতে আঁতৰাই ৰখা হ'ল। আমেৰিকাৰ নামতো দিব পাৰিম বুলি চৰকাৰে কৈছিলে,
চৰকাৰে তেওঁলোকে এনেটো মুখত ক'ব নোৱাৰে আৰু তেওঁলোকে আৰ.জি.আইৰ পৰা পাছ কৰি পেলাই তেওঁলোকে আমাক কোৱা হৈছিলে কি আপোনালোকক জনজাতিকৰণ কৰা হ'ব তাৰ পিছত আকৌ কৰিলে কি আপোনালোকক আমেৰিকাৰ কাৰ্বি হিচাপে নহয় আপোনালোকক প্লেন্স কাৰ্বি হিচাপেও দিম বুলি তেওঁলোকে প্লেন্স বুলি নহয় কাৰ্বি হিচাপে দিম বুলি তেওঁলোকে যোৱা 2021 চনত ছয়টাকৈ বিদ্ৰোহী সংগঠনৰ জৰিয়তে তেওঁলোকে শান্তি চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিলে কিন্তু সেইটো ভেকু ভাওনা তেওঁলোকে আজিলৈকে কোনো এটা কমল কৃষ্ণ ডেকাক আমি এই মুহূৰ্তত ধন্যবাদ